তেনেকে মই পাৰ পাওঁ। ইয়াৰ অৰ্থ কি হ'ব পাৰে পুত্ৰ? আশংকাত মোৰ বহুত নবীন ধৰিছে। পিতা, এই মাথো এটি সপোনহে। সপোনটো পিতা বাস্তৱত সত্য নহ'বও পাৰে। আপুনি কিয় ইমান অসত্য? তুমি ঠিকেই কৈছা। তোমাৰ কথাই যেন সত্য হ'ল। হে প্ৰভু শ্ৰীহৰি, মোৰ ৰাজ্যৰ প্ৰজাজনক কুশলে ৰাখিবা। আপুনিয়ে লিখিলা হয়। পিছে যুৱক কোন তুমি? কাৰ তই? আপুনি মোক চিনি পোৱা নাই? আপুনি মায়াপুৰক চিনি পোৱা নাই? মই সম্ৰাটৰে জ্যেষ্ঠ পুত্ৰ নামবোৰ মায়াপুৰ। মই এটি বিশেষ উদ্দেশ্য লৈ আপোনাৰ সন্মুখত হৈছোঁ। কোৱা যুৱক, কি উদ্দেশ্য তোমাৰ? নিখুঁতভাৱে কোৱা। উদ্দেশ্য অতি মহান আৰু আপোনাৰ ৰাজ্যৰ বাবে অতি কেমংগলকাৰী। তোমাৰ কথা একো বুজিব পৰা নাই মায়াপুৰ। স্পষ্টকৈ কোৱা, তুমি কি ক'ব খুজিছা? গুণাতন সৃষ্টি কালৰ পৰাই এই অসুৰ সমাজে দেখুৱাই আহিছে তেওঁৰ ওপৰলৈ পৰাক্ৰম। কিন্তু জানিব পাৰিছো আপুনি হৰিৰ গুণানুকীৰ্তন কৰি মোৰ পিতাকে পৰিচয় লজ্ঞা জিভা সংযত কৰি কথা ক'ব মায়াপুৰ। পিতাৰ বিৰুদ্ধে এনে কটু বাক্য সহ্য নকৰে সম্ভৱ। ধৈৰ্য নহৈ বাছা। শুনা মায়াপুৰ, হ'ব পাৰে তোমাৰ পিতা অসুখ শ্ৰেষ্ঠ, হ'ব পাৰে তেওঁ জনত পাৰ্য, কিন্তু তেওঁ ভগৱান নহয়। মোৰ প্ৰভু শ্ৰীহৰিয়েই হৈছে এই সৃষ্টিৰ পালনকৰ্তা। তেওঁ বুজিলে জীৱই পাপ সাগৰৰ পৰা পাই পৰিছে। আপুনি মোৰ পিতাৰ শ্ৰেষ্ঠত্ব নকৰে স্বীকাৰ। তুমি ঠিকেই বুজিছা। সকালৈকে মই শ্ৰীহৰিকহে বুজিম। ইমান অহংকাৰ, ইমান স্পৰ্ধা মই তোৰ বাবে লৈ আহিছিলো মুক্তিৰ পথে আৰু মৃত্যুৰ পথে। মাত্ৰ আক্ৰমণে কৰিব লাগে। আপোনাৰ প্ৰস্তাৱ জানো কৰিলে নহয়? কৃষ্ণফুল ঠাকুৰে জীবিত এই চন্দ্ৰবাবু নোৱাৰা অনিষ্ট কৰিব পিতা